So hey guys, to পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক আমাৰ এমজে ফানিৰ অন্যটি ইন্টাৰেষ্টিং ব্লগ ভিডিও লৈ। বাকি মই বৈধানত ইন্ট্ৰোকে মাৰিবা আহিছো এই ভিজি ভিজি হে এই চাকচোন বতৰ চাগে বহুতৰ কাৰণে সুহানা মৌসুম দেচোন আমাৰ কাৰণে হিগলাখান নহয় বাৰু তো কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সব ভালে গহলে আছে আপোনালোকৰ আশীৰ্বাদত বৰ্তমানক লাগি আমি বঢ়িয়াকে ভালে গহলে আছো আৰু তো আজি ভিডিওটো কিহৰ ওপৰত হ'ব যাই আছে টাইটেল থাম্বনেল চাই নিশ্চয় গমে পাইছি আপোনালোকে ই বতৰ নৰদেই ভিজবা বেমাৰ হৈ যাব আই দজাখান মাইদাও দি তো আজি মানে অলপ লেবাৰ কৰিম বুলি ভাবিছো অৰ্থাৎ মানে আজি অলপ লেবাৰিং কৰিম অৰ্থাৎ মানে আজি অলপ কাম কৰিম কাৰণ গাইজ আমি যিমানখিনি ভিডিও বনাই আছো আমি মানে অলপ প্ৰেক্টিকেল সোৰ্সৰ ওপৰত ভিডিও বনাই বেছি ভাল পাওঁ নিজে মানে হাতে কামে কৰি ফেলে দেখো ভিডিও গেলা আপোনালোকে মেবি মানে ৰিসেন্ট যিমানখিনি আমাৰ কন্টেন্ট দেখা বেছি তো হেনকা কন্টেন্টৰ ওপৰত আমি ম্যাক্সিমাম আমি কাম কৰি আছো মানে এ বাকি গাইজ মাই কিবা খাবা দিছি ৰগলা হে ওগলা কিনু দিছা ভাই মাই দে কিবা চিন্তা কৰি দিছে দে খাব দে নহলে গ্যাস্ট্ৰিক সেস্টিক উঠি যাব পাৰে না তো বঢ়িয়াকৈ খাই লও বাকিখিনি কথা আলোচনা কৰি আছো আপোনালোকৰ লগত So guys, খাই লৈ মই বঢ়িয়াকৈ ৰেডি হৈ গলো আৰু আজি ভিডিওটো আপোনালোকে মেবি টাইটেল থাম্বনেল চাই গমে পাইছি ইয়েস আমি এবাৰ আৰু দোকান দিম অৰ্থাৎ এখন অস্থায়ী দোকান নহব এখন মানে একদম স্থায়ী দোকান হ'ব যি দোকানৰ আপডেট মই লাইলে আপোনালোকক দিম এট জিএসএ চালা আজি বেৰা কালেকে শিখৰ সাদা তামুল সব বেচিম মুঠৰ ওপৰত কাম কৰিম গম পাইছি না আৰু জয়নালক ফোন কৰি আছো ই ফোনটো ইটাক লাগি উঠা নাই বাৰু তাকো যাই সক লাগি মাতিম বলে দোকান খান দিবা খুচ্ছা মানটো নালগিলি কিংকে দোকানৰ কাম হ'ব হা তো সেই কথা আৰু প্ৰেক্টিকেল সোৰ্সৰ ওপৰত একেদিন অলপ কাম কৰি আছো যেহেতু পঢ়ি শুনি মানে ডিগ্ৰীধাৰী ব্যক্তি হলো তো ইটা অলপ মানে হাতে কামে লাগে টাইম আহি গেছি তো তাৰ কাৰণে অলপমান প্ৰেক্টিকেলি বস্তুগিলা আপোনালোকক দেখাই আছো এনাৰ মেকিং কৰি ফেলে সাইটাৰ লগত ঘূৰি ফেলে কাণ্ডত ধৰি ফেলে দাদা ভাই মাৰি ফেলে মেকিং কৰি কি হ'ব আই অলপ নিজস্ব দেখাওচোন কিবা পাৰা যদি হে এনেকে মেকিং বনে কি হ'ব লাইফত যি কৈছা দেখাও ভাল পাব গাইজে জিনকে আপোনালোকে এগলাখান চাই ভাল পাই আছে তো সেই কথা আৰু তো বঢ়িয়াকৈ ইটা যাবা লাগে আৰু লোকেশন গটাখিনি মই লাইলে কৈছো আপোনালোকক বাট ষ্টিল ইটা বঢ়িয়াকৈ যাব লাগে আমি আৰু অলপ বৈধানটো কমাক লাগি ৰখি আছো ৰ বৈধান দিছি জানা না এই চাক পানী পৰি আছে এইগলা অ তো ডাঙৰ মাই নেকি হা অ দে মানে ওই গাইস আমি এখন দোকান দিব যাই আছো অৰ্থাৎ আমাৰ লোকেশনটো হল বগল ৰোড চকত তো দোকানৰ ভিডিও মানে এনকে আপডেট ওয়াইজ আপোনালোকে পাই থাকিব লাইলে কি কাম কৰো দোকানত কি বস্তু লগাও কাৰণ দোকান এখন দিলে নব দোকানখনৰ লগত ৰিলেটেড বহুতখিনি কাম থাকে তো স্টেপ ওয়াইজ ভিডিও ওয়াইজ একেদিন দোকানৰ কামৰ ভিডিও আহিব অলপমান কাৰণ দোকান ৰুমটো আমি বিশ্বকৰ্মা পূজাৰ আগত ক্লিয়াৰ কৰিব লাগিব অল ক্লিয়াৰ কৰিব লাগিব কিহৰ দোকান কি দোকান আপোনালোকে গটাখিনি ভিডিওৰ মই লাইলে আপোনালোকক ইনফৰ্ম কৰি থাকিম তো বঢ়িয়াকৈ এটা অলবা লাগে দেন দোকানলৈকে যাব লাগে যায় কামত ধৰিব লাগে কাৰণ কালি আমি চাবিবাত পাইছো তো আজি পৰা আমাৰ ফুললি কাম ষ্টাৰ্ট হৈ যাব আজি অলপ চাফা কৰিম জয়নাল আহিছে তাকালিকিন তো ভ্লগটো মজা হ'ব বঢ়িয়াকৈ তো বঢ়িয়াকৈ এতিয়া যাই লওঁ তাকালিকিন যাই লৈ লগ পাই আছো এই গাইছ লাইফটো যি সংঘটিত হৈ আছে সেই দেখাম দে আৰু তাত বাদে কি দেখা পাবি হা যি কৰি আছো নিজে দেখা বেছি ইয়াতে এইবাৰ গাড়ী উলিয়াব আহিছো এইটোও দেখাই দিলো তাৰে লগত দেখা বেছি ইয়াতে ঝাৰু চাৰু গোটাখিনি আছে কাৰণ আজি ৰুম চাফা কৰিব লাগিব তো সেই দেখাই আছো আৰু তো এতিয়া বঢ়িয়াকৈ গাড়ীত চাবিপাত ভৰাও সেইটোও দেখাম ভ্লগ যিহেতু সেইগিলাই চাব লাগিব আপোনালোকে এনে জাষ্ট ধেমালি কৰি আছো তো বঢ়িয়াকৈ এতিয়া গাড়ী চাৰি ষ্টাৰ্ট জ্বলকে জ্বলছি ৰক তো এতিয়া বঢ়িয়াকৈ যাই ল'ব লাগে তাকালিকিন যাই লৈ বাকীখিনি দেখাই আছো বেছি কেমেৰা কৰি নাথাকো কাৰণ আজি লেতেৰাৰ কাম হে এই লেতেৰা যদি ফোন লালি মোৰ টেমা চুটি যায় গম পাইছি না দে হাইট দেখা বেছি না কিমানখিনি ওখ হৈ গৈছে এক ছেকেণ্ড মই দেখাই আছো আপোনালোকক তো ৰাস্তাৰ পৰা ইমানখিনি ওখ হৈ গৈছে ড্ৰেইনবিলাক আপোনালোকে আন্দাজ কৰিব পাৰিব সো এইটোৱে আছিল প্ৰধান আৰু মূল কাৰণ একেদিন আমাৰ দোকান বন্ধ থকাৰ যাৰ কাৰণে আমি দোকান মানে একেদিন মানে মই যে কৈছিলোঁ আপোনালোকক ঘৰত ৰিপেয়াৰিং কৰি থাকিব লগা হৈছে তো এইটোৱে আছিল প্ৰধান কাৰণ ৰাস্তাৰ কাম চলি আছে অৰ্থাৎ ড্ৰেইনৰ কাম চলি আছে আমাৰ নলবাৰীটো হাজোৰত মানে যিখিনি মানে নিয়াৰ বাইখিনি গমেই পায় তো তাৰ কাৰণে ৰিপেয়াৰিংখিনি ঘৰত কৰি থাকিব লগা হৈছে বাট ষ্টিল কেইদিনমান আগত মানে ড্ৰেইনৰ এইখিনি নালাটো কমপ্লিট হ'ল তো আজি বঢ়িয়াকৈ এতিয়া দোকান খুলিব আহিছে মানে এখন দোকান খুলিছে বাৰু সেইখন দোকানৰ চাবিটো আহি পৰা নাই আমাৰ হাতত মানে চাবিটো আনিব দিছোঁ ৰ'ব চাবিটো আনিলি বঢ়িয়াকৈ খুলি চাফা কৰিব লাগে দেখি আছোঁ দে গোটেইখিনি গাইছ চাই থাকক
সো গাইস এটোৱে আমাৰ ৰুম যেটো সাইড দিন পিছত আমি দোকান দিম বুলি ভাবিছো দেচোন আর কি হয় কবাতো নৰু ইটাতে বাকি অলপ সাফা সাফা কৰা গেল ৰুমটো দেখা পাইছি ঝাৰু চৰু লৈ যেতে পৰা সাফা সাফা কৰি আছো তাৰ কাৰণে ক্যামেৰা লাৰা নাই একদমই কাৰণ বহুত লেতেৰা কাম দেখা পাইছি 10% কাম আজি ধুনিয়াকৈ কমপ্লিট কৰি দিলো বাকি এগলাখান কাবাৰ ফাৰ্নিচাৰ আছে এগলাখান সাফা হৈ যাব বাৰু মানে যাৰ আগতে ৰুমটো আছিল কি হতৰ এই ফাৰ্নিচাৰ খিনি আছিল পিছফালে ধুনিয়া এখন দরজা আছে এবারে বতাহ হাক মজাকে ন্যাচারাল বতাহ আর পিছফালে মরা যান এটা দেখা পাইছি না আর ওভারঅল এনকা এটা লুক তো এটাই আর নতুনকে দোকান রুম যেটা আমি 4 দিন পিছত দোকান দিম সো লাইলে আপডেট ওয়াইজ ভিডিও গেলে আহি দিব আপনারা খালি চাই দিব যার কারণে সাবস্ক্রাইব তো কৰিব লাগিব আপোনালোকে সো যিসকলে এটা সাবস্ক্রাইব তো কৰা নাই প্লিজ সাবস্ক্রাইব তো কৰি দিয়ক যাতে দোকানৰ আপডেট দিয়াৰ প্ৰতি আপোনালোকে মানে ভিডিও চাই থাকিব পাৰে এনেকৈ বাকি হালত একদম খারাপ হৈ গৈছে কাৰণ বিৰাট ধুলা চাফা কৰি দিয়াৰ পিছত বয়া ধুলা হয় ৰুমটোত তো তাৰ কাৰণে মানে একদম মুখত এগলা মাৰি ফোন চোন এখন দোকানত থৈ এটা কাম কৰি আছোঁ এনেকৈ বাকি ধৰক আপডেট ওয়াইজ দি আছোঁ আৰু অলপ চাফা চাফা কৰিব আছে ধুনীয়াকৈ কৰোঁ কালি মেবি আমাৰ ৰঙৰ কাম চলিব তো অলপ অলপকৈ ভিডিঅ'সমূহ দি থাকিব চেষ্টা কৰিম আপোনালোকক যিমান পাৰোঁ চব দেখা যাম লাহে লাহে বাকি ওভাৰঅল এইটোৱে নতুনকৈ ৰুম এটা একদম আল্টিমেট লুক দিব চেষ্টা কৰিম লাহে লাহে কাম ষ্টাৰ্ট কৰিছোঁ তো লাহে লাহে হৈ থাকিব চব লাহে লাহে ঠিকে সুস্থিৰে হ'ব দেই গাইছ ছাৰ গাইছ জইনাল নাহিলে ফোনে নুতুলিয়া কাহাটো বাদে দিয়ক হে এই পাৰ্টনাৰশ্বিপৰ দোকান তোৰ হে ফোনটোৱে নুতুললি তই কাম কৰিব লাগিব বুলি দেইচোন কেইদিন এনেকৈ থাকা চাওঁ ময়ো তোক দিছোঁ দে মছলাটো সো গাইজ অলপ জাষ্ট আকৌ ঘৰ আহি পালোঁ আৰু সময় এতিয়া ক'ৰবাত 2:32 হৈ গ'ল হাৱা টাইট হৈ গৈছে দে গাইজ আৰু বেছি ক্লিপ ল'ব পৰা নাই কাৰণ লেতেৰা কাম কৰি থাকিলে মোবাইল লাগিব মোৰ অলপ মানে মই অলপ পাৰ্চনেলি টান পাওঁ দক এই লেতেৰা হাতেৰে ফোনটো লাৰা সেই ফোনটো মই পিছত লাৰিম অলপ প্ৰব্লেম হৈ যায় আৰু দুটা ফোন মানে অলপ য'ত প'ত দক লগত ৰাখাটো তাৰ কাৰণে বঢ়িয়াকৈ আমাৰ দোকানখনত থৈ গৈছিলোঁ যোনখন মানে বৰ্তমান এতিয়া খোলা আছে আমাৰ বাকী সেইটো মোৰ কাম একদম তীব্ৰ গতিত চলি আছে কালিৰ পৰা মেবি আমাৰ ৰং চঙৰ কামখিনি আৰম্ভ হৈ যাব বঢ়িয়াকৈ মই একদম ষ্টেপ ৱাইজ আপডেট ৱাইজ আপোনালোকক গোটেইখিনি দেখাই থাকিম আৰু দোকানখন কিহত দোকান হ'ব সব লাষ্টলৈকে একদম গম পাব ভিডিঅ'সমূহ আপোনালোকে খালি একদম চাই থাকিব লাগিব কণ্টিনিউৱাছলি একদম পাৰ্টকৈ চাব লাগিব তেতিয়া মানে গম পাব গোটেইখিনি আৰু দোকান এখনত মানে অভাৰঅল কেনেকুৱা ধৰণৰ কি কাম কৰিব লাগে বা কেনেকুৱা কি গোটেইখিনি অল প্ৰচেছ মই দেখাব চেষ্টা কৰিম আপোনালোকক যাতে কিবা কানি ইন ফিউচাৰ কৰিব খুজিলেও আপোনালোকৰ যাতে টিকুট মিনিটি হ'লেও আপোনালোকৰ কিবা কানি হেল্প হৈ যায় তো তাৰ কাৰণে অলপ প্ৰেক্টিকেল টপিকৰ ওপৰত কাম কৰি আছোঁ একেদিন বাৰু যি কি নহওক মই যি লাইফটোত কৰি আছোঁ আপোনালোককো সেই দেখাই আছোঁ কাৰণ আপোনালোকৰ ফেমিলি মোৰ ফেমিলিখিনিক মই যি কৰি আছোঁ যেনেকৈ যি পাৰোঁ গোটেইখিনি দেখাই আছোঁ আপোনালোকক নিজৰ বুলি ভাবি বঢ়িয়াকৈ একেদিন চাই থাকক বাকী এতিয়া দিপৰা হৈ গ'ল বঢ়িয়াকৈ তো দেন এতিয়া আপোনালোকৰ অলপ ৰেষ্ট লওক দক মোক আচাৰো দক দেৰি হৈছে দে আৰু গাইজ ঘৰত আহি আমাৰ মুনুলিৰ যদি মই একবাৰ এনেকৈ স্মেলটো ল'ব নোৱাৰোঁ মোৰ একদম মন চন একদম মানে বেয়া হৈ যায় আৰু একদম মানে আহি পেলাই একবাৰ এনেকৈ স্মেল ল'বাই লাগিব মই একবাৰ চুম এটা খাবই লাগিব নেকি হয়নে চুম খাই দিয়া চুম এই কালি বেলাটো অলবি গম পাইছা না দোকানত বহুত কাম আছে ৰং চং কৰিব লাগিব তোক মই ঠিকা দিলোঁ আজিতে নাযা তই নাযা দোকানত কাম কৰিবা হে নাযাই তাই মোক তেল মাৰিছি তই কৰিবি গোটেইখিনি হ'ব দে মই কৰিম দে না কি কৈ গাইছ দক চ' গাইজ এই জাষ্ট হাৰি পাইছোঁ দে দিনটো মানে কেনেকুৱা এটা লেভেলৰ কষ্টত গৈছে মই নিজেও নাজানো সেই ৰুমটোৰ গোটাৰ পৰা ধূলা বালা নাকে মুখেদি সোমাই মই উশাহ চোহা ল'ব নোৱাৰা হৈ গৈছিলোঁ অলপ টাইম তো আহি গা চা ধুই বঢ়িয়াকৈ আমাৰ মুনুলিক ফুৰে ফেলে মজাকৈ ভাত তাত খাই অলপমান যি বিচনাত পৰিলোঁ দেন এই জাষ্ট হাৰি পাইছোঁ আৰু টাইম ক'ৰবাত এতিয়া 8:00+ হৈ গ'ল দেন এতিয়া আমি যাম এখন বাৰ্থডে খাই আহোঁ যিহেতু আজি মানে এটা ডেইলি লাইফ লগা নহ'ল চ' আজি অলপ ডেইলি লাইফকে এণ্ডিংটো কৰিম তো ইয়েছ এতিয়া বঢ়িয়াকৈ এখন বাৰ্থডে খাব যাম আমাৰ মামাহঁতৰে বাৰ্থডে এখন আছে মামাৰ ল'ৰাটোৰ তো তাতেও যাওঁ বঢ়িয়াকৈ বাৰ্থডেখিনি খাই আপোনালোকক বঢ়িয়াকৈ দেখাওঁ তো সেই আৰু এটা নৰ্মেল ভ্লগ এনজয় কৰক মজাকৈ তো দক এতিয়া বঢ়িয়াকৈ মাৰিৰ লগত মানে ফাৰ্ষ্ট মামা থাকিলেকি যাই লওঁ দেন বাকীখিনি দেখাই আছোঁ তো চাই থাকক চ' গাইজ আমি যাবৰ কাৰণে বঢ়িয়াকৈ ৰেডি হৈ গ'লোঁ তো আমাৰ মাই হৈছে না অলপ আরে আপনাক নেনে নেকি রে আপনাক নেনে মই ঘৰ ৰখিম যা কুকুৰ হাত যা ৰন্ধে ফাইছো দেখি না মোক আজি আমি বডিৰ মূৰত মাইৰ লগত যাম ক'বাত আগতে গৈছিলোঁ সৰু থাকোঁতে বাট এতিয়া মানে সময়ৰ অভাৱত মানে কি যচন হয় দেচোন মাজে মাজে যাওঁ কেতিয়াবা এই যাওঁ ক'বাত সিদিনাও এই বিয়নী পিন্ধিবা গৈছোঁ বৌঠেৰ যাওঁ বিয়নী পিন্ধিব যাব লগা হৈছে সিহঁতৰ লগত তুমি থাকা তুমি অলপ ঘৰ ৰখা তোমাৰ কাম হ'ল চকীদাৰী কৰা কাৰণ সামাজিক স্থলত তোমাৰ মানে হেৰি নাই
পাগলা উঠি গাইছ মানে নৰে ঘৰৰ পৰা লৰিব নোৱাৰে অলপ টাইম যদি মাজতে মামাতে নি থৈছিলোঁ অলপ টাইমৰ কাৰণে পাগলা উঠি মানে ঘৰ দুৱাৰ ভাঙি দিবা খোজে না আন ধৰণৰ দৰ্জা খুলি দিছি আমাৰ মাদাৰে আৰু ৰাতিৰ ভিউ এনেকা এটা সেইভাগে আমাৰ চন্দ্ৰ কি এটা সুন্দৰ নাইচ ভিউ গাইছ আল্টিমেট মানে ফিলটোৱে আল্টিমেট একদম চোৱানা ফিল একদম বাকী চলক বাইকখন লৈ যাওঁ কাৰণ অলপ তেতিয়া সোনকালে আহি পাম অলপ জোৰ আছে না এই ঘৰত আকলাই থাকে প্লাছ দেউতাও দোকানী মানুহ দেৰি হৈ আহি পাতে তো অলপ সোনকালে আহি পাম সেই কথা তো বাইকখন লৈ যাওঁ কাৰণে বঢ়িয়াকৈ যাই লৈ তাতে লগ পাইছোঁ দক ইথানৰ ভিডিঅ' নকৰোঁ বেছি যাই লৈ লগ পাম দক বাকী অনুষ্ঠান পাতি তাতে চলি আছে মানে সেইটো মানে আমাৰ 2 ঘৰ মামাঠীৰ ঘৰ হেপগে ডাঙৰ আবাহঁতৰ ইয়াতে আমাৰ সৰু আবা অৰ্থাৎ ৰিয়েলটো তাতে মানে ডাঙৰ আতাহঁতৰ মামাঠীৰ ঘৰ বাকী এতিয়া আমি মোৰ ৰিয়েল মামাঠীৰ ঘৰৰ ভিতৰত এণ্টাৰ কৰিছোঁ ইয়াতে আমাৰ মামী একদম মানে পুৰা সাজি কাচি একদম হেৰি হৈ আছে ৰিয়েলি পাগলা হ না সিদিনা তুমি মাছ মাৰি ইমান হেৰি কৰি দিছ অনুপ্ৰাণিত কৰিছ সদৌ মাছ মাৰা আমাৰ তিৰি মহিলা সন্থা আজি সেইকাৰণে দেখাই দিছোঁ একদম পুৰা সাজি কাচি ৰেডি হৈ আছে স্বামীদেৱ কামৰ পৰা আহিছে ভাগৰে জুগৰে কামজ জ্বালা 30 জ্বালা অলপ এটা ৰেষ্ট লৈছে ফেনৰ তলত বায়াকে মৰে চিন্তাত অলপ সেইকাৰণে কিবা অলপ সেই দি আছে আৰু উৎসাহ দি আছে বোলে হাৰি নাচবি এইগিলাখান মানে তহঁতৰ ভিনেৰে এটাও সহ্য কৰিছি তহঁতেও কৰি ফেলে যাবি সিনকে পাৰ হৈ দে আৰু গাইজ বঢ়িয়াকৈ বাৰ্থডে চাৰ্থডে খাই মই গুচি আহিলোঁ মই মিন্স মানে মাইক খুৱাই চুৱাই লৈ গুচি আহিলোঁ কাৰণ ঘৰত কুকুৰটো আছে না তাইকো মানে খোৱা লোৱাখিনি কৰিব লাগিব লগতে আজি আছিল পবিত্ৰ ৰাখী বন্ধন তো ৰাখী বন্ধনৰ আপোনালোকক বহুতখিনি শুভেচ্ছা থাকিল আপোনালোকলৈ আৰু যিখিনি আমাৰ মানে মোৰ ভাই ভণ্টি এই ভণ্টিখিনি ভাইখিনিক নপৰা দে ভণ্টিখিনি যদি চাই আছা তো তোহোনকো যদি ৰাখীডাল পিন্ধিবা নাপলেও যদিও তহঁতকো বহুতখিনি শুভেচ্ছা থাকিল ৰাখী বন্ধনৰ বাৰু যি কি নহওক তো টাইম হৈ গ'ল এতিয়া 9:55 আৰু আমাৰ মাইনু আছে ৰাখী পিন্ধাবা তো তাইৰ কাৰণে মানে আহোঁতে কিবা এটা গিফ্ট পাতি ল'লোঁ বঢ়িয়াকৈ তো বঢ়িয়াকৈ এতিয়া ৰাখীটো পিন্ধো কাৰণ দিনটো আকৌ ৰাখী চাখি পিন্ধা নাই তো ৰাখী পিন্ধিব লাগে এতিয়া বঢ়িয়াকৈ আৰু মানে কি টাইম নিমিলেহে মোৰ টাইমত টাইম নিমিলে তাই টিউশ্যন আহিছে মই তাকে গুচি গৈছোঁ তো সেইকাৰণে এতিয়া 10টা বাজি গৈছে বাৰু যি কি নহওক এতিয়া বঢ়িয়াকৈ পিন্ধিম তো চাই থাকক
দিয়ক এতেই এন কৰি দিয়ক তো ভিডিঅ'টো যিমানখিনি আছিল চাই কেনেকুৱা পালে জনাব আপোনালোকে আৰু সদায় এনেকৈ মানে ধৰক চাউণ্ড বক্স ডিজে দাঙি পেলাই ভিডিঅ' বনোৱাটো অলপ ইম্পচিবল লওকচোন তাৰ কাৰণে বঢ়িয়াকৈ মিক্স আপ কণ্টেণ্ট দি আছোঁ অৰ্থাৎ অলপ বদলে আপোনালোকক কণ্টেণ্ট মানে দি আছোঁ আপোনালোকৰ টেষ্টটো মানে আপোনালোকৰ মেইনটেইন হৈ থাকিব প্লাছ মানে অলপ কণ্টেণ্টত ইউনিকনেছো আহিব না কি কয় কোক যায় আপুনি যাওক আপুনি ঠিক আছে তো সেইকাৰণে অলপ মিক্স আপ কৰি আপোনালোকৰ কণ্টেণ্টবোৰ দি চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকৰ চাই একদম বঢ়িয়া মজা পাব বাকী আহি আছে নেক্সট ডিজে চাউণ্ড ৰিলেটেডটো ভিডিঅ' অতি সোনকালে আহি আছে এইটো জাষ্ট অলপ ট্ৰায়েল টাইপ দিলোঁ যিহেতু এটা নতুনকৈ কাম ষ্টাৰ্ট কৰিছোঁ না তো আপডেট হৈ আছে আপোনালোকক জনাই থকাটো মোৰ কৰ্তব্য বুলি মই ভাবোঁ কাৰণ আপোনালোকৰ মোৰ এটা সৰুকৈ হ'লেও ফেমিলি হয় তো প্ৰতিটো আপডেট মই আপোনালোকক দি থাকিব এনেকৈ চেষ্টা কৰোঁ বাকী কালিও কাম হ'ব পৰহিও কাম হ'ব এনেকৈ আৰু কণ্টিনিউ মানে একদম বিশ্বকৰ্মা পূজাৰ আগদিনাক লাগি বঢ়িয়াকৈ কাম চলি থাকিব কাৰণ বিশ্বকৰ্মাৰ দিনা আমি ৰুমটো ল'ম প্লাছ দোকানখনো বঢ়িয়াকৈ ল'ম গোটেইখিনি আপডেট ৱাইজ আপোনালোকক দেখা থাকিব ফুল্লি চেষ্টা কৰিম আপোনালোকে বঢ়িয়াকৈ চাই থৈ দিব ছাবস্ক্ৰাইবটো কৰি থৈ দিব যাতে ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন পাই যায় আৰু এনেকৈ ভিডিঅ'বোৰ আমাৰ যাতে আপোনালোকে চাব পাৰে তো আজিলৈ আমি এটা কৰি দিবলৈ লৈছোঁ যদি চাই ভাল পালে দেন লাইক ছাবস্ক্ৰাইব শ্বেয়াৰখিনি কৰি থৈ দিব ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব যাতে নেক্সট ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন আপোনালোকে পাই যায় তো আজিলৈ ইমান এটা কৰি দিওঁ বাই বাই জয় অসম তো লগ পাই আছোঁ এটা নেক্সট ধমাকা ভিডিঅ'ৰ সৈতে